ছাত্ৰ ছাত্ৰীসকল, আমি আমাৰ গাঁও কবিতাটো ইতিমধ্যে আমাৰ শেষ হৈছিলে, হয়নে? আজি আমি কবিতাটোৰ যিকেইটা প্ৰশ্ন উত্তৰ আছিলে সেই প্ৰশ্নখিনি মই তোমালোকৰ লগত আলোচনা ইতিমধ্যে কৰিলোঁ আৰু এতিয়া মই সেই প্ৰশ্নখিনিৰ উত্তৰসমূহ কৃষ্ণফলকত অৰ্থাৎ ব্লেকবোৰ্ডত মই লিখি দিছোঁ আৰু সেইখিনি তোমালোকে লিখি ল'বা। আমাৰ গাঁৱৰ 5 নম্বৰ প্ৰশ্নটো আছিলে উত্তৰ দিয়া, তাৰ ক নম্বৰ প্ৰশ্নটোত আছিলে পাঠত বৰ্ণনা কৰা গাঁওখন কিহেৰে ভৰা। মই লিখিছোঁ চোৱা, পাঠত বৰ্ণনা কৰা গাঁওখন শুৱনি গছেৰে ভৰা। খ নম্বৰত দিয়া হৈছিল ধাননি পথাৰখন কিহেৰে উপচি পৰে। ধাননি পথাৰখন ধানেৰে উপচি পৰে। গ নম্বৰ প্ৰশ্নটো আছিলে মুদৈয়ে ক'ত বেপাৰ কৰে। উত্তৰটো হৈছে মুদৈয়ে পানী ভৰা ঘাটত বেপাৰ কৰে। ঘ নম্বৰ প্ৰশ্নটো আছিল চৰায়ে গছৰ ডালত পৰি কি কৰে। উত্তৰটো হৈছে চৰায়ে গছৰ ডালত পৰি শুৱলা সংগীত গায়। ঙ নম্বৰ প্ৰশ্নটো আছিল এজন চহাই কেইজনৰ কাম কৰিব পাৰে। উত্তৰটো হৈছে এজন চহাই 10জনৰ কাম কৰিব পাৰে। প্ৰশ্নকেইটাৰ উত্তৰ মই লিখি দিলোঁ আৰু তোমালোকে সেইমতে প্ৰশ্নখিনি নিজৰ নিজৰ বহীত লিখি ল'বা হওক দেই। ধন্যবাদ। সকলোৱে লিখা আৰু মোক দেখুওৱা। প্ৰশ্নোত্তৰখিনি সকলোৱে বুজি পালা? সকলোৱে বুজি পাই নিজৰ নিজৰ বহীত লিখিছানে? ঠিক আছে, লিখি ল'বা আৰু মোক দেখাবা তেন্তে দেই। ধন্যবাদ।